वेलकम टू माय यूट्यूब चैनल इट्स एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম আজি হৈ যোৱা যেটো গোৱালপাৰা জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশনৰ জেনাৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ আছে এই কোৱেশ্চন পেপাৰৰ যি এমসিকিউ আছে সেই এমসিকিউ কেইটা আমি 100% কনসিস্টেন্ট হৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ জিলাত প্ৰি-বোৰ্ড এক্সামিনেশন হৈ গৈছে তেতিয়া হলে 7002824673 এটো নম্বৰত WhatsApp আকাৰে তোমালোকে PDF বনাই কোৱেশ্চনবোৰ পঠাই দিবা মই তোমালোকক হেবোৰ সলভ কৰি দি দিম ইয়াৰ আগতে বহুত কেইটা জিলা সায়েন্স আৰু ম্যাথছৰ কোৱেশ্চন পেপাৰ মই সলভ কৰি দিছো এই বছৰৰ বহুত কেইটা দিছো যেটো জিলাত হৈ আছে এক্সাম লগে লগে মই ভিডিওবোৰ দি আছো তোমালোকে ভিডিওবোৰ চাই লবা তোমালোকৰ বহুত হেল্প হ'ব আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে মই কমেন্ট সেকশনত পিন কৰি WhatsApp গ্ৰুপৰ লিংক দি দিম তোমালোকে তাতে গৈ জয়েন হোৱা তাতে তোমালোকে সকলো জিলাৰ কোৱেশ্চনৰ PDF ফাইল পাই যাবা লগতে তোমালোকে এনসার শিটও পাই যাবা যিবোৰ ইম্পৰ্টেন্ট আমাৰ ডিসকাশন হয় তাতে হয় গতিকে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা তো আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে চোৱা প্ৰথমতে কৈ থও এতে কিন্তু বহুত কেইটা কোৱেশ্চন তোমাৰ নিউ প্যাটাৰ্নৰ কোৱেশ্চন আছে আৰু তোমাৰ ওল্ড প্যাটাৰ্নৰ কোৱেশ্চনও আছে তো নিউ প্যাটাৰ্নৰ কোৱেশ্চনও আছে এই কোৱেশ্চনবোৰ তোমালোকে ইগনোৰ নকৰিবা তোমালোকে ভালদৰে ষ্টাডি কৰিছা যদি বহুত ইজি লাগিব এতে চোৱা প্ৰথম প্ৰশ্নটোত কি কৈছে এতে তোমাৰ x আৰু y ৰ বাবে তলৰ পৰা শুদ্ধ বিকল্পটো বাছি লোৱা এতে উক্তি দিছে চোৱা আইৰণৰ লগত কপাৰ সালফেটৰ বিক্ৰিয়াত এটা x বিক্ৰিয়াৰ উদাহৰণ হয় এতে চোৱা আইৰণৰ কথা কৈছে তো আইৰন মানে Fe+ এটো কপাৰ সালফেট আছে তো CuSO4 এটো কপাৰ সালফেট এটো ফর্মেশন হ'ব কি আইৰন সালফেট হ'ব প্লাস কি হ'ব কপার হ'ব এতিয়া চোৱা তোমাৰ যেহেতু তোমাৰ কপাৰতকৈ আইৰন বেছি সক্ৰিয় সেই কাৰণে তোমাৰ কপাৰক কি কৰিছে আইৰনে উপাহৃত কৰিছে আৰু ফেৰাছ সালফেট ফর্মেশন কৰিছে আৰু কপাৰক উপাহৃত কৰিছে অৰ্থাৎ তোমাৰ এটো এটা কি হয় এটো প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ হয় ঠিক আছে তো x হ'ব প্ৰতিস্থাপন বিক্ৰিয়া দুই নম্বৰটো চোৱা এতে কি কৈছে লেড নাইট্ৰেটৰ উৎপাদনৰ ফলত মুগা ধোঁৱাও নিৰ্গত হয় লেড নাইট্ৰেট এটো চা লেড নাইট্ৰেট PbNO3 আৰু লেডৰ যোজতা হৈছে 2 এটো যেতিয়া তোমাৰ তাপ দিয়া হয় তেতিয়া কি উৎপন্ন হয় লেড অক্সাইড তাৰ পিছত নাইট্ৰজেন ডাই অক্সাইড আৰু কি উৎপন্ন হয় অক্সিজেন এটো চা তাপ দিয়া হৈছে এটো হৈছে তোমাৰ তাপীয় বিযোজন বিক্ৰিয়া এটো তোমাৰ এটাৰ পৰা বহুত কেইটা ভাঙিছে হয়নে এটা বিক্রিয়ক পদাৰ্থৰ পৰা বহুত কেইটা বিক্রিয়জাত পদাৰ্থ উৎপন্ন হোৱাক আমি কি বুলি কও বিযোজন বিক্রিয়া বুলি কও বুজি পালা x2 হৈছে সংযোজন x হৈছে প্ৰতিস্থাপন আৰু y হৈছে বিযোজন গতিকে এ নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ঠিক আছে তো ইয়াতে চোৱা এই কোৱেশ্চনটো তোমাৰ দুটা স্টেটমেন্টৰ ভিতৰত মোটামুটি তোমাৰ বহুতখিনি কথা সোমাই দিছে ঠিক আছে তো তোমালোকে অলপমান ইন্টেলেকচুৱেল হৈ ষ্টাডি কৰিবা ইয়াৰ পিছত তোমাৰ 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটোত কি কৈছে তলৰ বিক্ৰিয়াৰ বাবে উক্তিসমূহ কোনকেইটা অশুদ্ধ হেকেইটা লাগে আমাৰ শুদ্ধ কেইটা নালাগে এটা চোৱা আইৰনে ওয়াটাৰ লগত বিক্ৰিয়া কৰি আইৰন অক্সাইড আৰু হাইড্ৰজেন গেছ নিৰ্গত কৰিছে তেতে কি হৈছে চোৱা এটা যেটো আইৰন আছে আইৰনে অক্সিজেন যোগ কৰিছে অক্সিজেন লৈছে তাৰ মানে তোমাৰ আইৰনটো জাৰিত হৈছে ঠিক আছে আৰু তোমাৰ ইয়াতে ওয়াটাৰ আছিল ওয়াটাৰৰ পৰা হাইড্ৰজেন আহিছে অৰ্থাৎ অক্সিজেন এৰি দিছে অক্সিজেন এৰি দিলে তাক আমি কি বুলি কও বিজাৰিত হোৱা বুলি কও গতিকে ইয়াতে চোৱা লু বিজাৰিত হৈছে এটো ইনকারেক্ট হয় কাৰণ লুটো জাৰিতহে হৈছে আৰু হাইড্ৰজেন জাৰিত হৈছে নহয় হাইড্ৰজেন কি হৈছে বিজাৰিতহে হৈছে গতিকে আমাৰ এই দুটা ইনকারেক্ট হয় গতিকে তোমাৰ 1 আৰু 2 টো কারেক্ট হ'ব তো হেতু আছে তোমাৰ সি নম্বৰ অপচনত গতিকে সি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা 3 নম্বৰ কোৱেশ্চনটো ব্যালেন্সিংৰ ওপৰত কিন্তু এটা কোৱেশ্চন তোমালোকৰ মেট্ৰিকত আহিব মই প্ৰত্যেকটো ভিডিওতে এই কথাটো কৈ থাকো তোমালোকে আগৰ ভিডিওবোৰ চাই লবা আৰু হাফ ইয়াৰলি এক্সামিনেশনৰ যিকেইটা কোৱেশ্চন পেপাৰ আছে সেইকেইটা তোমালোকে চাই লবা মোৰ চেনেলত আপলোড কৰা আছে অলৰেডি এতে চোৱা এলুমিনিয়াম সালফেটৰ লগত সোডিয়াম হাইড্ৰক্সাইড বিক্ৰিয়া কৰি এলুমিনিয়াম হাইড্ৰক্সাইড আৰু সোডিয়াম সালফেট ফৰ্মেশন কৰিছে তেতিয়া হলে এটো ব্যালেন্স কৰিব লাগে ইয়াতে লক্ষ্য কৰা ইয়াতে সালফেটৰো 3টা আছে ইয়াতে সালফেটৰো আছে এটা গতিকে ইয়াতে 3 দিবা 3 দিয়াৰ লগে লগে তুমি অপচন কেইটা চোৱা তুমি কিছুমান কথা না অলপমান ট্ৰিক হিচাপে ইউজ কৰিবা ঠিক আছে তো d ৰ যেটো ভ্যালু আহিব এটো 3 আহিব তো স্যার d ৰ ভ্যালু 3 ইয়াতে এটা তো নাই
এটাতে আছে সেইটো হৈছে তোমাৰ এইটো ডিৰ ভ্যালু 3 আছে গতিকে আমাৰ ডি নম্বৰ অপশনটো কাৰেক্ট হ'ব তুমি এতে লক্ষ্য কৰা এতে তোমাৰ এটো 3 দিয়াৰ লগে লগে সোডিয়াম কেইটা হৈ গল 6টা তো ইয়াতে তোমাৰ সোডিয়াম আছে কেইটা এটা গতিকে ইয়াতে তুমি 6 দিব লাগিব গতিকে এটো তোমাৰ সোডিয়াম এটো 6 আহিছে তাৰ পিছত এতে এলুমিনিয়াম কেইটা আছে দুটা আছে ইয়াতে আছে কেইটা এটা গতিকে ইয়াতে তুমি 2 দিব লাগিব অৰ্থাৎ 3 হলো এটো 2 আহিছে আৰু ইয়াতে 1 হ'ব এটো 1 হ'ব গতিকে ডি অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনবোৰ প্ৰক্ৰিয়া সংঘটিত হৈছে যেতিয়া অলপমান এসিড পানীত যোগ কৰা হৈছে এতে তোমাৰ এসিড কোড যোগ কৰিছে ওয়াটাৰ ঠিক আছে পানীত যোগ কৰিছে তেতিয়া হলে কি হ'ব এটো আয়নীয় হ'ব আয়নাইজেশন ৰিঅ্যাকশন হয় এসিড খিনি পানীৰ লগত কি হৈ যাব আয়নীয় হৈ যাব আৰু তোমাৰ যিখিনি এসিড আছে এসিডৰ যেটো ঘাৰতা এই ঘাৰতাটো কি কৰিব কমিব যেটো তোমাৰ ওয়াটাৰ আছে অৰ্থাৎ এটো লঘুকৰণ হ'ব এটো লঘুকৰণ হ'ব গতিকে 1 আৰু 3 কাৰেক্ট হয় এটো সি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল যেহেতু আগতে বহুত কেইটা জিলাৰ প্ৰিবোৰ্ডৰ কোৱেশ্চন পেপাৰ সায়েন্স আৰু ম্যাথছ দুটাৰে কোৱেশ্চন পেপাৰ মই সলভ কৰি দিছো গতিকে আজিৰ যেটো কোৱেশ্চন পেপাৰ হেতু তোমালোকে এটা টেস্ট হিচাপে লোৱা আৰু কোনে কিমান নম্বৰ পোৱা তোমালোকে কমেন্ট কৰি জনাবা তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা তোমালোকৰ পিডিএফ ফাইল লাগিলে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা ইয়াৰ পিছত তোমাৰ 5 নম্বৰ কোৱেশ্চনটো চোৱা এটো কি হৈছে ব্লিচিং পাউডাৰ কেনেকৈ প্ৰস্তুত কৰা হয় ব্লিচিং পাউডাৰ ফৰ্মুলা কি আছিল CaOCl2 এটো তোমাৰ কয় ক্যালসিয়াম অক্সিক্লোৰাইড আৰু এটো আমি কেনেকৈ সৃষ্টি কৰো বা উৎপন্ন কৰো এটো তোমাৰ ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত যেতিয়া ক্লোৰিন বিক্ৰিয়া কৰে তেতিয়া তোমাৰ কি উৎপন্ন হয় ক্যালসিয়াম অক্সিক্লোৰাইড উৎপন্ন হয় আৰু লগতে ওয়াটাৰ তে ইয়াতে সৈটো ক্যালসিয়াম অক্সিক্লোৰাইড উৎপন্ন হৈছে কাৰ লগত বিক্ৰিয়া কৰি এটো ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত ক্লোৰিন বিক্ৰিয়া কৰিছে অৰ্থাৎ শিথিলিত চূনৰ লগত ক্লোৰিনৰ বিক্ৰিয়া হৈছে এটো তোমাৰ ডি নম্বৰ অপশনটো কাৰেক্ট হয় এটো তোমাৰ শিথিলিত চূন আৰু পুৰা চূন হৈছে ক্যালসিয়াম অক্সাইড তোমালোকে জানাই এটো ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটা দ্ৰৱই ৰঙা লিটমাছ পেপাৰক নীলা কৰিছে এটো চোৱা ৰঙা লিটমাছ নীলা কোনে কৰে এটো তোমাৰ ক্ষাৰকে কৰে ঠিক আছে আৰু তোমাৰ নীলা লিটমাছ ৰঙা কোনে কৰে এসিডে কৰে এটো দ্ৰৱটোৰ pH কিমান হ'ব যদি ক্ষাৰক হয় ক্ষাৰকৰ pH তোমাৰ হাততকৈ বেছি হ'ব লাগিব তো হাততকৈ বেছি এটাই আছে এটো ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত চোৱা 7 নম্বৰ কোৱেশ্চনটো চোৱা এটো লৈ তোমাৰ বহুতে কনফিউজ হয় ঠিক আছে কেনেকৈ কনফিউজ হয় চোৱা অম্লৰেজত বা ইকুয়া ৰেজিয়া যেটো কয় এটো ঘাৰ নাইট্ৰিক এসিড আৰু হাইড্ৰক্লোৰিক এসিড তোমালোকৰ কিতাপত কিন্তু ইয়াৰ ৰেশিও দুটা উল্টা দিয়া আছে তোমালোকৰ কিতাপত আছে হাইড্ৰক্লোৰিক এসিড আৰু তাৰ পিছত আছে নাইট্ৰিক এসিড তো কিতাপৰ মতে তোমাৰ এটো কি হ'ব 3:1 হ'ব কিন্তু এটো নাইট্ৰিক এসিডটো আগত আছে এটো চোৱা নাইট্ৰিক এসিডটো আগত আছে আৰু হাইড্ৰক্লোৰিক এসিডটো পিছত আছে গতিকে ৰেশিওটো লটি যাব মানে এটো 1:3 হ'ব এটো সি নম্বৰ অপশনটো কাৰেক্ট হয় তোমালোকে ইয়াতে কিন্তু মানে উল্টা কৰিলে তোমাৰ এটো তোমালোকে প্ৰথমতে লক্ষ্য কৰিব লাগিব যে তোমাৰ কোনটো আগত আছে ঠিক আছে তো সেই হিচাপে তোমাৰ অনুপাতটো আহিব ৰেশিওটো আহিব তোমাৰ যেহেতু নাইট্ৰিক এসিডটো আগত আছে আৰু হাইড্ৰক্লোৰিকটো পিছত আছে গতিকে ৰেশিওটো লটি যাব এটো সি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 8 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে সোডিয়াম ধাতু Xত ৰখা হয় সোডিয়াম ধাতু আমি সকলোৱে জানো সোডিয়াম ধাতুটো এটো আমি ক্লাস 8 ৰ পৰাই পঢ়ি আহিছো 8 9 10 এটো সদায় আমি কেৰাচিন তেলত ডুবাই ৰাখো ক'ত ডুবাই ৰাখো কেৰাচিন তেলত এতিয়া তুমি অপশন কেইটা চোৱা মই সদায় কৈ থাকো তোমালোকক যে তোমালোকে সদায় অপশনবোৰৰ ফালে লক্ষ্য কৰিবা ঠিক আছে কোৱেশ্চনটো কৰিবা আৰু অপশন চাবা তো সোডিয়াম ধাতুটো কেৰাচিনত ডুবাই ৰাখা হয় ইয়াতে পানী দি আছে গতিকে এটোটো নহব এতে এলকহল দি আছে এটো নহব গতিকে সি হ'ব নহলে ডি হ'ব আৰু প্ৰবলভাৱে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে y উৎপন্ন কৰে তেতিয়াহলে x আৰু y টো কি হ'ব সোডিয়াম যেহেতু ধাতু হয় ধাতুৱে যেতিয়া তোমাৰ অক্সাইড এটা ফৰ্মেশন কৰিব যেনেকুৱা ধৰা সোডিয়াম অক্সাইড এটো ধাতৱী অক্সাইডবোৰ সদায় তোমাৰ কি হ'ব ক্ষাৰকীয় হ'ব ধাতৱী অক্সাইডবোৰ সদায় কি হয় ক্ষাৰকীয় হয় আৰু অধাতৱী অক্সাইডবোৰ সদায় আম্লিক হয় গতিকে এটো কেৰাচিন তেলত ডুবাই ৰাখিম আৰু তোমাৰ এটো ক্ষাৰকীয় অক্সাইড গঠন হ'ব এটো তোমাৰ সি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব 9 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে জিংকৰ দানাত এতে তোমাৰ জিংক আছে ঠিক আছে এতে দিছে লঘু সালফিউরিক এসিডৰ সংকেত হৈছে H2SO4 এতে ফর্মেশন হ'ব কি জিংক সালফেট প্লাস কি হ'ব হাইড্রোজেন গ্যাস গতিকে এটা হাইড্রোজেন গ্যাস নির্গত হ'ব এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ
3 নম্বৰটো চোৱা ভিনেগাৰ কি চোৱা ভিনেগাৰ হৈছে এচিটিক এচিডৰ এটা উপাদান ঠিক আছে এচিটিক এচিডৰ এটা উপাদানক ভিনেগাৰ বুলি কোৱা হয় বা কেতিয়াবা ভিনেগাৰক কিছুমানে এচিটিক এচিড বুলিও কয় তো এচিটিক এচিডৰ এটা উপাদান হৈছে ভিনেগাৰ আৰু ভিনেগাৰত তোমাৰ কিমান পাৰ্চেন্ট থাকে জানানে কনসেন্ট্ৰেচন যেটো পাৰ্চেন্টেজ এটো থাকে 5 ৰ পৰা 8 লৈ গতিকে এটো সি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এটো সি নম্বৰটো কাৰেক্ট অপচন ইয়াৰ পিছত তোমাৰ 11 নম্বৰ কোৱেশ্চনটো চোৱা একোটা বৰ্গত নথকা মৌলৰ সংহতিটো হ'ল এটা সব বৰ্গ এটা যেতিয়া মৌল তুমি এটা চিনাক্তকৰণ কৰিবা ইয়াৰ আগতে বুজিলাত আলোচনা কৰিছো এইবোৰ কথা তুমি বৰ্গ চাবলৈ হলে সদায় যোজ্যতা চাবা যোজ্যতা যদি সেম হয় তেতিয়ালে এটা বৰ্গত থাকিব ঠিক আছে আৰু যদি তোমাৰ পৰ্যায় নিৰ্ণয় কৰিব লাগে তেতিয়ালে তুমি চাবা যে কেইটা কক্ষ আছে তো কক্ষ চাবলৈ হলে তুমি কি কৰিব লাগিব ইলেক্ট্ৰনৰ বিন্যাস লিখা জানিব লাগিব ইলেক্ট্ৰনৰ বিন্যাস যদি লিখিব নোৱাৰা তেতিয়ালে ক্লাস 9 ত মোৰ ভিডিও দিয়া আছে ক্লাস 9 ত তোমালোকে তাতে গৈ চাই লবা কেনেকৈ ইলেক্ট্ৰনৰ বিন্যাস লিখা হয় ঠিক আছে তো এটো লিথিয়াম সোডিয়াম পটাছিয়াম এটো তো তোমাৰ হয় এটো এটা বৰ্গতে থাকে বেৰিয়াম ম্যাগনেসিয়াম ক্যালসিয়াম এটো তোমাৰ এটা বৰ্গতে থাকে আৰু তোমাৰ নিয়ন আৰ্গন ক্ৰিপ্টন এটা তোমাৰ সম্ৰান্ত গেছ হয় গতিকে এটো এটা বৰ্গতে থাকিব এতে সব নাইট্ৰজেন এটা আছে ফসফরাস আৰু এটা আছে ক্লোৰিন এটা সব যেটো ক্লোৰিন আছে ক্লোৰিনৰ পৰমাণু ক্ৰমাংক হৈছে 17 এটা তোমাৰ হেলোজেন বৰ্গৰ মৌল হয় ঠিক আছে 17 বৰ্গটো হেলোজেন বৰ্গ বুলি কয় 18 নম্বৰ যেটো বৰ্গ আছে হেতু তোমাৰ সম্ৰান্ত বৰ্গ বুলি কোৱা হয় বা নিউট্ৰেল বৰ্গ ইয়াৰে ইলেক্ট্ৰনৰ বিন্যাস লিখিলে কি হ'ব 287 হ'ব ইয়াৰে যোজ্যতা 1 হয় তো এটো 17 নম্বৰ বৰ্গত থাকিব আৰু তোমাৰ ইয়াতে যেটো নাইট্ৰজেন আছে নাইট্ৰজেনটো তোমাৰ কি হয় নাইট্ৰজেনৰ যোজ্যতা হৈছে 3 হয়নে নাইট্ৰজেনৰ যোজ্যতা 3 কেনেকৈ যোজ্যতা 3 হল কাৰণ নাইট্ৰজেনৰ পৰমাণু ক্ৰমাংক হৈছে 7 তো ইলেক্ট্ৰনৰ বিন্যাস হ'ব 25 এতে 5টা ইলেক্ট্ৰন আছে গতিকে 3টা গ্ৰহণ কৰি 8টা হ'ব গতিকে ইয়াতে যোজ্যতা হৈছে 3 এটো হৈছে 3 নম্বৰ বৰ্গৰ মৌল ফসফরাসৰ আছে তোমাৰ কিমান 15 তো 15 হলে এটো হ'ব 285 এটো 3 হয় গতিকে নাইট্ৰজেন আৰু ফসফরাস এটা থাকিব এটো 3 নম্বৰ বৰ্গত থাকিব কিন্তু তোমাৰ ক্লোৰিনটো থাকিব 17 নম্বৰ বৰ্গত গতিকে এই তিনিটা একেলগে নাথাকে গতিকে সি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা 12 নম্বৰ কোৱেশ্চনটো কি গৈছে গঠনৰ লগত যৌগবোৰৰ নামসমূহ শুদ্ধভাৱে মিলোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই বাৰে বাৰে কৈ থাকো যেটো তোমাৰ কাৰ্যকৰী মূলক আছে কাৰ্যকৰী মূলকটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে কাৰ্যকৰী মূলকখিনি মুখস্থ কৰিবা তাৰ ওপৰত কোৱেশ্চন হয় ডেইলি বছৰে হয় আৰু এলকেন এলকিন আৰু এলকাইনৰ মাজত ডিফাৰেন্স তুমি জানিব লাগিব এতে চোৱা কাৰ্বন কেইটা আছে 1 2 3 আৰু এতে আছে তোমাৰ ডাবল বন্ড গতিকে এটো হ'ব প্ৰপিন তিনিটা হলে প্ৰপিন হয় তোমালোকে এটো জানা এটো মনো মানে 1 হয় ডাই মানে 2 হয় এটো মনক কেতিয়াবা তোমাৰ প্ৰপ বুলিও সৰি মিথ বুলিও কয় ঠিক আছে আৰু তোমাৰ ডাই মানে হৈছে ইথ মিথ মানে হৈছে 1 বা মনো মানে 1 ইথ মানে 2 বা ডাই মানে 2 তাৰ পিছত আছে প্ৰপ মানে 3 বা 3 তাৰ পিছত আছে তোমাৰ বিউট মানে হৈছে 4 তাৰ পিছত আছে তোমাৰ পেন্ট মানে হৈছে 5 তাৰ পিছত আছে তোমাৰ হেক্স মানে হৈছে 6 তাৰ পিছত আছে তোমাৰ হেপ্ট মানে হৈছে তোমাৰ 7 তাৰ পিছত আছে অক্ট মানে হৈছে তোমাৰ 8 তাৰ পিছত আছে নন মানে হৈছে 9 আৰু আছে ডেকা মানে হৈছে 10 ঠিক আছে তুমি এইটা মনত ৰাখা তুমি মৌলবোৰৰ নামকৰণ কৰোতে তোমাৰ ইজি হ'ব তিনিটা কাৰ্বন আছে 1 2 3 আৰু এটা ডাবল বন্ড আছে ডাবল বন্ড থাকিলে তোমাৰ এলকিন হয় এটো তোমালোকে জানাই ডাবল বন্ড থাকিলে এলকিন হয় ঠিক আছে তো এটো হ'ব প্ৰপিন হ'ব এটো সি নম্বৰৰ লগত আহিব তাৰ পিছত ইয়াতে সব OH আছে OH থাকিলে তোমাৰ এটো কি হয় এলকহল গ্ৰুপ হয় আৰু কাৰ্বন আছে এটা গতিকে এটো হ'ব মিথানল এটো আহিব ডি লগত এই মাত্ৰ তোমালোকক এটা লিখি দিলো আৰু সব এই যেটো তোমাৰ কাৰ্যকৰী মূলক এটো হৈছে তোমাৰ কিটনৰ কাৰ্যকৰী মূলক ঠিক আছে আসলে এটো এলডিহাইডৰ হয় তো এলডিহাইড হলে এটো হ'ব তোমাৰ মিথানিল এটো আহিব এ নম্বৰৰ লগত আৰু তোমাৰ ইয়াতে সব তিনিটা বন্ধনী আছে তিনিটা বন্ধনী থাকিলে এটো কি হয় এলকাইন হলে যেহেতু এটা কাৰ্বন আছে দুটা গতিকে এটো ইথাইন হ'ব এটো আহিব বিৰ লগত ইয়াতে সব তোমাৰ কোনটো বন্ধ CDAB কত আছে সব CDAB এটো ডি নম্বৰ অপচন আছে এটো সি এটো ডি এটো এ এটো বি গতিকে তোমাৰ ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত 13 নম্বৰ কোৱেশ্চনটোত কি হৈছে তলৰ উক্তিবোৰৰ পৰা সঁচা মিছাবোৰ বাছি শুদ্ধ বিকল্পটো লিখা এতে ইথানয়িক এসিড কাৰ্বক্সিলিক এসিডৰ অন্তৰ্ভুক্ত হয় এটো কাৰেক্ট হয় তো
তোমাৰ কাৰ্বক্সিলিক যিটো গ্ৰুপ আছে তোমালোকে মনত ৰাখিবা লাষ্টত সদায় ওই শব্দ ইউজ হ'ব ঠিক আছে ওই শব্দটো ইউজ হ'ব তো ইয়াতে মিথানয়িক লাষ্টত ওই শব্দ আহিছে গতিকে এইটো কাৰেক্ট হয় ইথানলকে সাধাৰণতে এলকহল বুলি কোৱা হয় এইটো কাৰেক্ট হয় ইথানলক এলকহল বুলি কয় পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰজেন যোগ হৈ তোমাৰ কি হয় সংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত পৰিৱৰ্তন হয় যেটোক আমি কি বুলি কওঁ যোগাত্মক বিক্ৰিয়া বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এইবোৰ কথা ইগনোৰ নকৰিবা এইবোৰ মনত ৰাখিবা যোগাত্মক বিক্ৰিয়াত তোমাৰ কি হয় অসংপৃক্ত হাইড্ৰকাৰ্বনবোৰ সংপৃক্ত হাইড্ৰকাৰ্বনলৈ পৰিৱৰ্তন হয় আৰু কেনেকৈ পৰিৱৰ্তন হয় হাইড্ৰজেন যোগ কৰি আৰু হাইড্ৰজেন যোগ হয় কেনেকৈ নিকেল বা পেলাডিয়াম অনুঘটকৰ উপস্থিতিত এইটো মনত ৰাখিবা এইটো পৰীক্ষাত সোধে ঠিক আছে তো তোমাৰ এইটো কি হ'ব কাৰেক্ট স্টেটমেন্ট হ'ব ইয়াৰ পিছত তোমাৰ 4 নম্বৰত দিছে ত্ৰিবান্ধনীযুক্ত যৌগক এলকাইন বুলি কয় এইটো কাৰেক্ট হয় তিনিটা বন্ধনী থাকিলে এলকাইন বুলি কয় মনত ৰাখা তিনিটা বন্ধনী থাকিলে এলকাইন বুলি কয় ডাবল বন্ড থাকিলে এলকিন বুলি কয় ডাবল বন্ড থাকিলে এলকিন আৰু যদি সিঙ্গল বন্ড থাকে তেতিয়াহলে হেতুক এলকেন বুলি কয় ঠিক আছে গতিকে এইটো কাৰেক্ট হয় গতিকে আমি চাৰিটা কাৰেক্ট পালো ইয়াৰ এ নম্বৰ অপশনটো কাৰেক্ট হ'ব 1 2 3 4 গতিকে এটা কাৰেক্ট ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে 14 নম্বৰ কোৱেশ্চনটো কি কৈছে ইয়াতে উক্তি আৰু যুক্তি দিয়া আছে এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে চোৱা পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ মৌলৰ পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ে যেটো তোমাৰ ইনকাৰেক্ট হয় কাৰণ পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণবিক ব্যাসাৰ্ধ কমে কিহৰ কাৰণে কমে জানানে কাৰণ তোমাৰ এটো যেতিয়া তোমাৰ পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফালে যোৱা যাব তেতিয়া তোমাৰ কাৰ্যকৰী নিউক্লিয়াৰ আধান যিবোৰ থাকিব মানে বহিৰাগত কক্ষত যিবোৰ ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰন আৰু তোমাৰ যেটো থাকে নিউক্লিয়াছ থাকে তাৰ মাজত আকৰ্ষণ বল বৃদ্ধি হয় আকৰ্ষণ বল বৃদ্ধি কিয় হয় কাৰণ তোমাৰ কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ সংখ্যা বাঢ়ে কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ সংখ্যা বাঢ়িলে কেন্দ্ৰৰ ফালে আকৰ্ষণ বল বাঢ়ে ফলত এটো তোমাৰ ব্যাসাৰ্ধটো কমি যায় যেটা আকৰ্ষণ বল বাঢ়ে গতিকে তোমাৰ এটো ইনকাৰেক্ট হ'ব ঠিক আছে যুক্তি কি দিছে চোৱা এটা নিৰ্দিষ্ট পৰ্যায়ত কোনো এটা নতুন কক্ষ গঠন নহয় এটো পৰ্যায়ৰ কথা কৈছে পৰ্যায়টো কেতিয়াও নতুন কক্ষ গঠন নহয় এটো কাৰেক্ট হয় আৰু এগুটা ইলেক্ট্ৰনবোৰ ভৰ্তি হৈ থাকে হয় এটো হয় এটা কক্ষতে মানে তোমাৰ কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ মানবোৰ বাঢ়ি থাকে কেতিয়াও তোমাৰ কি নহয় নতুন কক্ষ এটা আৰম্ভ নহয় এটো কাৰেক্ট হয় গতিকে তোমাৰ এছাৰশনটো তোমাৰ ৰং হয় আৰু ৰিজনটো কাৰেক্ট হয় কোনটো অপচনত আছে এটো সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো কি হ'ব এটোৰ কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা এছাৰশনটো অশুদ্ধ আৰু তোমাৰ এটো তোমাৰ ডি নম্বৰটো হ'ব দে বাৰু সৰি এটো এছাৰশনটো অশুদ্ধ আৰু তোমাৰ যুক্তিটো শুদ্ধ হয় এটো কাৰেক্ট হ'ব ইয়াৰ পিছত চোৱা তোমাৰ 15 নম্বৰ কি কৈছে ধাতু আৰু অধাতুৰ ধৰ্ম দেখুৱা মৌলটো বাছি লোৱা এটা তোমাৰ ধাতু আৰু অধাতুৰ যেটো ধৰ্ম দেখুৱায় হেবোৰক কি বুলি কয় হেবোৰক তোমাৰ ধাতু কল্প বুলি কয় ঠিক আছে হেবোৰক ধাতু কল্প বুলি কয় আৰু ধাতু কল্প কেইটা ধাতু কল্প হৈছে 7টা এটা হৈছে বৰন সিলিকন আৰ্ছেনিক তাৰ পিছত এন্টিমনি আৰু টেলোৰিয়াম তাৰ পিছত হৈছে পলনিয়াম আৰু এটা আছে তোমাৰ জাৰ্মেনিয়াম ঠিক আছে এই 7টা চোৱা 1 2 3 4 5 6 7 মনত ৰাখা এইটা ঠিক আছে বৰন সিলিকন আৰ্ছেনিক এন্টিমনি টেলোৰিয়াম পলনিয়াম আৰু হৈছে জাৰ্মেনিয়াম তেতে বৰন এটো বি নম্বৰ অপচনটো কাৰেক্ট সৰি সি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব এটো ইয়াৰ পিছত তোমাৰ 16 নম্বৰ কোৱেশ্চনটো চোৱা দুটা মৌল x আৰু y ৰ পাৰমাণবিক সংখ্যা 12 আৰু 17 হলে মৌল দুটাই গঠন কৰা যৌগটো কি হ'ব এটা লক্ষ্য কৰা এতে x ৰ যেটো পাৰমাণবিক সংখ্যা এটো আছে 12 ঠিক আছে এটো 12 দি আছে তো x12 এটো ইলেক্ট্ৰন বিন্যাস কি হ'ব এটো হ'ব তোমাৰ 282 এতে বহিৰাগত কক্ষত দুটা ইলেক্ট্ৰন আছে অৰ্থাৎ নিশ্চিতভাৱে x2 হৈছে ধাতু x2 ধাতু আৰু সেই ধাতুটোৰ নাম কি হ'ব ম্যাগনেসিয়াম কাৰণ ম্যাগনেসিয়ামৰ পৰমাণু ক্ৰমাংক 12 হয় আৰু y দি আছে 17 কান হয় পৰমাণু ক্ৰমাংক ক্লোৰিনৰ হয় আৰু ম্যাগনেসিয়াম ধাতু আৰু ক্লোৰিন হৈছে অধাতু এটা ধাতুৰ পৰা অধাতু লৈ যে তোমাৰ ইলেক্ট্ৰন স্থানান্তৰিত হয় হেবোৰক কি বুলি কয় আয়নীয় যৌগ বুলি কয় তোমালোকে এইবোৰ কনসেপচন কিন্তু লাগিব দেই ডেফিনেশন বোৰ্ড যেতিয়া ধাতুৱে অধাতুলৈ ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰি যৌগ গঠন কৰে তেতিয়া হেতুক তোমাৰ আয়নীয় যৌগ বুলি কয় আৰু যেতিয়া তোমাৰ ইলেক্ট্ৰনবোৰ এটাৰ লগত আনটো শেয়াৰ কৰিব হেতুক তোমাৰ সহযোগী যৌগ বুলি কয় ঠিক আছে তো ইয়াতে তোমাৰ চা ম্যাগনেসিয়ামৰ যোজ্যতা
2 হয় আৰু ক্লোৰিনৰ জিৰ'টা 1 হয় গতিকে ইয়াতে যিটো ফৰ্মেশ্যন হ'ব এইটো কি হ'ব MgCl2 হয়নে MgCl2 হ'ব অৰ্থাৎ এইটো হ'ব XY2 এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত তোমাৰ 17 নম্বৰ কুৱেশ্যনটো চোৱা কোনটো বাচক ৰখে পাকস্থলীৰ বেৰখন আন্তঃকৰণৰ সাধাৰণ অৱস্থাত এচিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে এইটো তোমাৰ চোৱা আমাৰ পাকস্থলী যেটো আছে পাকস্থলীত তোমাৰ হাইড্ৰক্লোৰিক এসিড নিহৰণ হয় আৰু হাইড্ৰক্লোৰিক বহুত তীব্ৰ হোৱাৰ কাৰণে আমাৰ পাকস্থলীৰ ভিতৰত এটা পাতল এটা বেৰ থাকে সেই বেৰটোৰ নাম হৈছে তোমাৰ শ্লেষ্মা এটাৰ নাম হৈছে শ্লেষ্মা মিউকাস এই শ্লেষ্মাই তোমাৰ কি কৰে এই এসিডৰ আঘাতৰ পৰা ৰক্ষা কৰে গতিকে তোমাৰ এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত তোমাৰ 18 নম্বৰ চোৱা ডিম্বকৰ দিশে পৰাগনলিকাৰ গতি এইটো হৈছে কেমোট্ৰিবিজম ঠিক আছে মই বাকি কেইটাও কৈ আছো তোমালোকে মনত ৰাখা যদি হিপাবোৰ পানীৰ ফালে গতি কৰে হেতু ক'ব জলানুবেগ যদি হিপাবোৰ মাটিৰ তল ফালে গতি কৰে হেতু কয় ভূকেন্দ্ৰবেগ আৰু যদি গছৰ পাতবোৰ বা কাণ্ডবোৰ যদি পোহৰৰ ফালে গতি কৰে হেতু হৈছে পোহৰানুবেগ যেনেকুৱা তোমাৰ সূৰ্যমুখী ফুলটো পোহৰৰ ফালে গতি কৰে হেতু তোমাৰ কি হ'ব পোহৰানুবেগৰ উদাহৰণ হ'ব আৰু ডিম্বকৰ ফালে পৰাগনলিকাৰ গতি হৈছে কেমোট্ৰিবিজম এটাৰ পিছত 19 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে এজন সুস্থ মানুহৰ বৃক্ক এদিনত কিমান লিটাৰ তেজ সেকিব পাৰে এটো 180 লিটাৰ এটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 20 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে মিলাবলৈ দিছে কাৰ্যৰ লগত ফ্লেম কলা সব ফ্লেম কলাৰ কাম কি ফ্লেম কলাৰ কাম হৈছে খাদ্য স্থানান্তৰ কৰা এটো হ'ব বি নম্বৰৰ লগত লিম্ফ অৰ্থাৎ লক্ষিকা তাৰ পিছত আছে নেফ্ৰন তাৰ পিছত আছে পত্ৰৰন্ধ্ৰৰ কাম হৈছে পত্ৰমোচন কৰা এটো আহিব এ নম্বৰৰ লগত নেফ্ৰনৰ কাম হৈছে তোমাৰ অধিউষণ কৰা এটো আহিব তোমাৰ আর ডি নম্বৰৰ লগত আৰু 2 নম্বৰটো বাছি লল এটা আহিব এটোৰ লগত এটো তোমাৰ আহিব সি গতিকে বি সি ডি এ কত আছে চোৱা বি সি ডি এ এটো কারেক্ট অপশন হ'ব বি সি ডি এজন এটা তো নাই তো ইনকারেক্ট হল নেকি আৰু এবাৰ চাই লও বাৰু 20 নম্বৰ এটো ফ্লেম কলা আছে না ফ্লেম কলাৰ কাম কি খাদ্য স্থানান্তৰ কৰা এটো আহিব বিৰ লগত তো তোমাৰ এটো 1 নম্বৰটো বিত আহিব ঠিক আছে তো 1 নম্বৰটো বিত ইয়াতেও নাই এটাতে আছে শুন ঠিক আছে সি নম্বৰটো কারেক্ট হ'ব বাৰু তাৰ পিছত তোমাৰ এটো 2 নম্বৰটো কত আহিব এটো 2 নম্বৰটো লক্ষিকাৰ কাম হৈছে আচ্ছা মুখনৰ চৰ্বিবোৰ গ্ৰহণ কৰা আচ্ছা তো তোমাৰ এটো আহিব সিৰ লগত ঠিক আছে নেফ্ৰনৰ কাম কি নেফ্ৰনৰ কাম হৈছে তোমাৰ অধিশোষিত হোৱা হয়নে 3 নম্বৰটো এটো তোমাৰ আহিব ডিৰ লগত এটো হ'ব ডি আৰু পত্ৰৰন্ধ্ৰৰ কাম হৈছে পত্ৰমোচন কৰা এটা আহিব ইৰ লগত তো বি সি ডি এ বি তাৰ পিছত আহিব সি তাৰ পিছত ডি তাৰ পিছত এ এটো সি নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয় 21 নম্বৰ কোৱেশ্চনটো চাকি গৈছে ভুল উক্তিটো বাছি লোৱা শুদ্ধটো না লাগে আমাৰ ভুলটো লাগে প্লেনেৰিয়াই তোমাৰ পুনৰ জীৱন প্ৰক্ৰিয়াৰ নতুন জীৱৰ সৃষ্টি কৰে এটো কারেক্ট হয় কলাকৰ্ষণৰ দ্বাৰা নতুন উদ্ভিদৰ সৃষ্টি কৰিব নোৱাৰি এটো কারেক্ট হয় হয়নে কলাকৰ্ষণৰ দ্বাৰা তো নতুন উদ্ভিদৰ সৃষ্টি কৰিব আচ্ছা এই কলাকৰ্ষণৰ সহায়ত আমি নতুন উদ্ভিদৰ সৃষ্টি কৰিব পাৰি একে ধৰণৰ আমি কি কৰিব পাৰি সৃষ্টি কৰিব পাৰি কিন্তু ইয়াতে হৈছে নোৱাৰি তাৰ মানে এটো ইনকারেক্ট হয় তৰমুজ এবিধ একলিঙ্গী ফুল এটো কারেক্ট হয় এতে তোমাৰ একলিঙ্গী ফুল আৰু বহুলিঙ্গী ফুলৰ মাজত কিন্তু তোমালোকে ডিফাৰেন্সটো জানিব লাগিব ঠিক আছে তৰমুজ তাৰ পিছত তোমাৰ মিঠালাও তাৰ পিছত তোমাৰ মিঠালাও মানে ৰঙালাও ঠিক আছে তাৰ পিছত তোমাৰ পানীলাও আৰু আছে তোমাৰ অমিতা এটা হৈছে একলিঙ্গী ফুল ঠিক আছে আৰু তোমাৰ উভলিঙ্গী ফুল কি হয় জবা ফুল গোলাপ ফুল তাৰ পিছত তোমাৰ ধতুৰা অপৰাজিতা আৰু এটা আছে সৰিহ এটো কিন্তু পৰীক্ষাত আহে ঠিক আছে এটো সৰিহটো আহে সৰিহটো হৈছে উভলিঙ্গী ফুল আৰু এইকেইটা হৈছে তোমাৰ একলিঙ্গী ফুল গতিকে তৰমুজ এটা একলিঙ্গী ফুল হয় নিকেশন নোহোৱা ডিম্বকটো প্ৰায় এদিনমান জীৱিত অৱস্থাত থাকে এটো কারেক্ট হয় গতিকে আমি ইনকারেক্ট কোনটো পালো ইনকারেক্ট পালাম বি নম্বৰটো গতিকে বি নম্বৰটো কারেক্ট অপশ্যন হ'ব ইয়াৰ পিছত 22 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে কোনযোৰ ক্ৰমোজম মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষৰ লিংগ নিৰ্ধাৰণ কৰে পুৰুষৰ লিংগ হলে তোমাৰ XY হ'ব আৰু যদি মহিলা হয় তেতিয়া হলে তোমাৰ কি হয় XX হয় মহিলা হলে XX আৰু পুৰুষ হলে XY গতিকে এই নম্বৰ অপশ্যনটো কারেক্ট অপশ্যন হয় 23 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি হৈছে
তলৰ কোনটোৱে উদ্ভিদৰ বৃদ্ধিত সহযোগ নকৰে বৃদ্ধিত বাধা দিয়ে কোনে এফআইসি এসিডে অক্সিজেনে তোমাৰ কাণ্ডবোৰ বৃদ্ধি কৰে জিবাৰেলিনে কাণ্ডবোৰ কলেবোৰ বৃদ্ধি কৰাত সহায় কৰে আৰু সাইটোকাইনিনে তোমাৰ কোষ বিভাজনত সহায় কৰে গোটেইকেইটা মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় আৰু এফআইসি এসিডে বৃদ্ধিত বাধা প্ৰদান কৰে গতিকে ইয়াৰে সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত 24 নম্বৰটোত কি কৈছে প্লাজমোডিয়ামে কোনটো প্ৰক্ৰিয়াৰে নতুন প্ৰজন্ম সৃষ্টি কৰে এটো দ্বিখণ্ডন এটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 25 নম্বৰ কোৱেশ্চনটো চোৱা জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ উদ্ভৱ হয় সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় প্ৰজাতিকৰণ এটো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত তোমাৰ এটো 26 নম্বৰ কোৱেশ্চনটো চোৱা এতে বায়ুত পোহৰৰ দ্ৰুতি এটো তোমাৰ সি দিয়া আছে সি নহয় ৰবা এটো ই লিখো হা বায়ুত দিয়া আছে না গতিকে এটো এন ই লিখো ঠিক আছে এটো দিয়া আছে তোমাৰ 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড এটো আমাৰ দিয়া আছে আৰু তোমাৰ পানীত পোহৰৰ দ্ৰুতি দিয়া আছে এটো লিখো আমি এন জি ঠিক আছে এন জি ন এন ওয়াটার এটো হ'ব 2.26 * 10⁸ এটো মিটাৰ পাৰ সেকেন্ড দিয়া আছে এটো ওলাব লাগে বায়ু সাপেক্ষে পানীৰ দ্ৰুতি গতিকে বায়ু সাপেক্ষে পানীৰ দ্ৰুতি এন ডব্লিউ আৰু ইফালে আহিব এ হয়নে তো ইয়াতে তোমাৰ কি আহিব এটো হ'ব তোমাৰ 3 * 10⁸ এটো মিটাৰ পাৰ সেকেন্ড ডিভাইডেড বাই কি হ'ব 2.26 * 10⁸ এটো মিটাৰ পাৰ সেকেন্ড তো এটো 10⁸ আৰু 10⁸ কেনসেল যাব এটা থাকিব তোমাৰ 3 ডিভাইডেড বাই 2.26 গতিকে এটো হৰণ কৰিলে তোমাৰ কেইবাৰ যাব একবাৰ যাব একবাৰ গৈ অলপ বাছি ৰব এতিয়া তুমি সব অপশন কেটা একবাৰ গৈ বাছি ৰব কোনটো এটো বি নম্বৰটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত 27 নম্বৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ চাৰিটা উক্তি দিয়া আছে শুদ্ধ ক্ৰমটো বাছি লোৱা এতে 4D ক্ষমতাৰ উত্তল লেন্স আছে 4D ক্ষমতাৰ উত্তল লেন্স এতে তোমাৰ উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য এতে তোমাৰ দিছে ফোকাস দৈৰ্ঘ্য মাইনাস দিছে তো তোমাৰ উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য কেতিয়াও নেগেটিভ নহয় গতিকে তোমাৰ এই নম্বৰটো আমাৰ এনে কেনসেল হৈ গল ঠিক আছে তোমাৰ 2 নম্বৰ দিছে 4D ক্ষমতাৰ অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য এটো দি আছে তোমাৰ -2.5 মিটাৰ এটো কারেক্ট হয় কাৰণ তোমাৰ অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য ঋণাত্মক হয় ঠিক আছে আৰু তোমাৰ ক্ষমতা কেনেকৈ হল p = 1/f হয় ভাই তো ইয়াতে তোমাৰ এটো দি আছে 4 = কি হ'ব 1/f হ'ব তো f = কি হ'ব 1/4 হ'ব আৰু এটো তুমি ডিভাইড কৰিলে কিমান হ'ব 0.25 হ'ব গতিকে এটো কারেক্ট হয় ঠিক আছে ইয়াৰ পিছত তোমাৰ চোৱা 3 নম্বৰটো কৈছে -4D ক্ষমতাৰ উত্তল লেন্সৰ ক্ষমতা এখনত ফোকাস দৈৰ্ঘ্য এটো দি আছে ইয়াতে কৈছে উত্তল লেন্স কিন্তু ইয়াতে ক্ষমতা দি আছে মাইনাস গতিকে এটো ইনকারেক্ট হয় কাৰণ তোমাৰ উত্তল লেন্সৰ যেটো ফোকাস দৈৰ্ঘ্য এটো তোমাৰ পজিটিভ হয় ফোকাস দৈৰ্ঘ্য পজিটিভ হলে তোমাৰ ক্ষমতাও পজিটিভ আহিব কাৰণ তোমাৰ এটো ফোকাস দৈৰ্ঘ্যৰ লগত ডাইৰেক্টলি ৰিলেটেড হয় কি ক্ষমতা গতিকে এটো যদি নেগেটিভ হয় এই বেচাৰাও নেগেটিভ আহিব গতিকে তোমাৰ এটো ইনকারেক্ট হয় তো 2 নম্বৰটো কেৱল কারেক্ট পালো 4 নম্বৰটো চোৱা -4D ক্ষমতাৰ অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য এটো -0.25 মিটাৰ এটো কারেক্ট হয় কাৰণ এটো অবতল লেন্স বুলি কৈছে এই কাৰণে নেগেটিভ আহিছে গতিকে 2 আৰু 4 সত্য হয় এটো বি নম্বৰ অপশ্যনটো কারেক্ট হয় 2 আৰু 4 টো সঁচা 1 আৰু 3 টো মিছা তো বি নম্বৰটো কারেক্ট অপশ্যন ইয়াৰ পিছত তোমাৰ এই কোৱেশ্চনটো চোৱা এতে কি কৈছে তোমাৰ এখন অবতল দৰ্পণৰ ভাঁজ ৰেখাৰ দৰ 1/4 দূৰত্বত লক্ষ্যবস্তু ৰখা হৈছে তলৰ কোনটো সঠিক প্ৰতিবিম্ব দেখুৱাব এতে চোৱা তুমি এনেকে এখন অবতল লেন্স লোৱা ইয়াতে তোমাৰ এইখিনি হৈছে f ঠিক আছে এইখিনি হৈছে c গতিকে এইখিনি কি হয় এইখিনি f হয় এইখিনিও তোমাৰ কি হয় f হয় এই কাৰণে আমি পাও r = কি 2f অৰ্থাৎ এটো পাইছিল না f = r/2 অৰ্থাৎ ভাঁজ ৰেখাটো ফোকাস দৈৰ্ঘ্যৰ 2 গুণ এতিয়া তুমি এই গুটেইখিনি 4টা ভাগ কৰা তো 1/4 আছে না 4টা ভাগ কৰিলে কি হ'ব এটো 1 আহিব 1 2 এটো 3 4 4 ভাগৰ 1 ভাগত তোমাৰ লক্ষ্যবস্তু ৰাখিছে তো 4 ভাগৰ 1 ভাগ হলে কত হ'ব ইয়াতে হ'ব হয়নে এটো হৈছে পোল মেৰু আৰু এটো হৈছে ফোকাস তো মেৰু আৰু মুখ্য ফোকাসৰ মাজত তোমাৰ লক্ষ্যবস্তুটো থাকিব লাগিব ঠিক আছে এতিয়া তুমি চিত্ৰ কেটা চোৱা মেৰু আৰু মুখ্য ফোকাসৰ মাজত ইয়াতে তো নাই এটো ফোকাসত আছে এটো নহয় এটো আছে তোমাৰ ফাৰ্স্ট কেন্দ্ৰত এটো নহয় এটো আছে ফোকাসৰ বাহিৰত এটো নহয় তো বাহিৰলে এটো গতিকে এই নম্বৰ অপশ্যনটো কারেক্ট হ'ব এটো চোৱা এটো তোমাৰ আছে পোল
এইটো হৈছে ফ'কাছ আৰু তাৰ মাজত আছে গতিকে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 29 নম্বৰ কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো তোমাৰ বহুত জিলাত আহিছে এজন ব্যক্তিৰ সাধাৰণ পৰীক্ষা এজন ব্যক্তিৰ চকু পৰীক্ষা কৰি চিকিৎসকে পাইছিল যে চকুৰ লেন্সৰ বক্ৰতা বৃদ্ধি হৈছে চকুৰ লেন্সৰ বক্ৰতা বৃদ্ধি হয় ক'ত এইটো মায়োপিয়াত হয় আৰু যদি বক্ৰতা যদি কমে তেতিয়াহ'লে সেইটো হাইপাৰমেট্ৰপিয়া হয় ঠিক আছে তেতিয়াহ'লে এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব আৰু কেটাৰেক্ট যিটো তোমাৰ বেমাৰ আছে এইটো তোমাৰ মানুহৰ বয়স হ'লে দুগ্ধ সদৃশ হৈ পৰে চকুত তাক কেটাৰেক্ট বুলি কয় আৰু তোমাৰ প্ৰেছবায়োপিয়া হ'লে এইটোৰ ৰিজন কি আছিল প্ৰেছবায়োপিয়া হ'লে তোমাৰ চিলিয়াৰী মাচলবোৰ দুৰ্বল হয় এইটো চিলিয়াৰী মাচলবোৰ দুৰ্বল হৈ পৰে তেতিয়া তোমাৰ এইটো কি হয় প্ৰেছবায়োপিয়া বেমাৰ হয় ঠিক আছে গোটেইখিনি মনত ৰাখিবা ইয়াৰ পিছত তোমাৰ 30 নম্বৰ চোৱা প্ৰকৃত সূৰ্যাস্ত আৰু আপাত সূৰ্যাস্তৰ মাজত সময়ৰ পাৰ্থক্য কিমান এইটো হৈছে 2 মিনিট এতিয়া 2 মিনিট মানে কি 2 × 60 হয় 2 × 60 মানে কি হ'ব 120 সেকেন্ড হ'ব এটা তোমাৰ সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত 31 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে 31 নম্বৰটো চোৱা এতে এডাল পৰিৱেশী তাৰৰ দুই মূৰৰ মাজত 2 কুলম আধান চালিত কৰাৰ ফলত 14 জুল কাৰ্য কৰিব লাগিলে দুই মূৰৰ মাজত বিভৱবিদ কিমান হ'ব সেইটো আমাক ওলাবলৈ দিছে ঠিক আছে তো আমি এটা ফৰ্মুলা জানো ফৰ্মুলাটো কি তোমাৰ v = w/q এইটো ফৰ্মুলাত বহাই দিয়া এনসার আহি যাব তো w মানে হৈছে কাৰ্য হৈছে তোমাৰ 14 আৰু তোমাৰ আধান q মানে হৈছে আধান q কিমান আছে 2 আছে গতিকে 14/2 কিমান হ'ব 7 হ'ব তো 742 ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা 32 নম্বৰ কুৱেশ্যনটো চোৱা 32 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে তোমাৰ 1 ওমক প্ৰকাশ কৰা হয় সো 1 ওম এটো ওম বুলি কৈছে না ওম হৈছে কি ওম হৈছে ৰোধৰ একক অৰ্থাৎ আমি ওমৰ সূত্ৰৰ পৰা কি পাওঁ v = IR গতিকে ইয়াৰ পৰা r = কি হ'ব v/i হয়নে এটো v মানে হৈছে বিভৱবেদৰ SI একক হৈছে ভোল্ট আৰু i মানে হৈছে প্ৰবাহৰ একক হৈছে কি এম্পিয়াৰ অৰ্থাৎ এটো হ'ব তোমাৰ ভোল্ট পাৰ এম্পিয়াৰ ক'ত আছে এটো এ নম্বৰ অপশ্যনত আছে গতিকে এ নম্বৰ অপশ্যনটো কাৰেক্ট হয় তোমালোকৰ যেটো বিদ্যুৎ চেপ্টাৰ আছে না তাৰ পৰা তোমাৰ কেইটামানি মনত ৰাখিবা এটো তোমাৰ ৰোধৰ SI একক হৈছে ওম তাৰ পিছত যেটো ৰোধকতা হেতু হৈছে তোমাৰ ওম মিটাৰ এই দুটাৰ মাজত কিন্তু কনফিউজন হোৱা দেই তোমালোকে নহবা আর মানে হৈছে ৰোধৰ একক হৈছে ওম আৰু এটো হৈছে ৰোধকতা ৰো বুলি কয় এটোৰ নাম ঠিক আছে ৰোধ একক হৈছে ওম মিটাৰ আৰু তোমাৰ এটো ভোল্ট পার এম্পিয়ার হলে এটো আমি ওম বুলি কওঁ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় এর পিছত 33 নম্বৰ কোৱেশ্যনটো চোৱা 33 নম্বৰ কোৱেশ্যনত কি কৈছে তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ মতে তলৰ কোনকেইটা শুদ্ধ হয় ৰোধক এটাত উৎপন্ন হোৱা তাপ এটো প্ৰদত্ত ৰোধৰ প্ৰবাহৰ বৰ্গৰ সমানুপাতিক এটো কাৰেক্ট হয় কাৰণ এটো চাও মোৰ সূত্ৰটো কি আছিল h = I² RT গতিকে ইয়াৰ পৰা আমি কি কম h proportional to I² তাৰ পিছত h proportional to r আৰু কি হয় h proportional to t হয়নে তো এটা 2 নম্বৰটো কি কৈছে চোৱা তো এটো 1 নম্বৰটো কাৰেক্ট হ'ব এটো বৰ্গৰ সমানুপাতিক I মানে হৈছে প্ৰবাহ এটো চোৱা প্ৰবাহৰ বৰ্গৰ সমানুপাতিক গতিকে এটো কাৰেক্ট হয় প্ৰদত্ত প্ৰবাহৰ বাবে ৰোধৰ সমানুপাতিক এটো h proportional to r এটো কাৰেক্ট হয় ৰোধকৰ মাজেৰে যোৱা প্ৰবাহ চলি থকা সময় বৰ্গৰ সমানুপাতিক এটাতো বৰ্গ নাই স্কয়াৰ আছে নেকি স্কয়াৰ তো নাই বৰ্গ নহয় গতিকে এটো ইনকাৰেক্ট হয় তো 1 2 কাৰেক্ট হয় 3 2 ইনকাৰেক্ট হয় 4 নম্বৰটো চোৱা ৰোধকৰ মাজেৰে যোৱা প্ৰবাহ চলি থকা সময়ৰ সমানুপাতিক এটো কাৰেক্ট হয় গতিকে 1 2 4 কাৰেক্ট ঠিক আছে 3 2 ইনকাৰেক্ট হয় গতিকে এটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 1 2 4 কাৰেক্ট হয় ইয়াৰ পিছত চোৱা তোমাৰ 34 নম্বৰ কোৱেশ্যনটো কি হৈছে বিদ্যুৎ চুম্বকীয় আবেশৰ পৰিঘটনাটো কি হয় চুম্বক আৰু কুণ্ডলীৰ মাজত যেটা আপেক্ষিক গতি থাকে হেতুৰ কাৰণে আবিষ্ট প্ৰবাহৰ সৃষ্টি হয় এটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত 35 নম্বৰ কোৱেশ্যনটো চোৱা হ্ৰস্ববৰ্তনী হোৱাৰ সময়ত কি হয় বুজন পৰিমাণ বাঢ়ি যায় এটো ইনক্ৰিজ হয় বা ওভাৰলোডিং হয় এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 36 নম্বৰ কোৱেশ্যনটো চোৱা 36 নম্বৰ কোৱেশ্যনত কি কৈছে শুদ্ধ উত্তৰ বাছি লোৱা প্ৰবাহযুক্ত দীঘল সলিনয়েডৰ ভিতৰৰ চুম্বক ক্ষেত্ৰ এটো সুষম হয় সুষম মানে কি তোমাৰ সকলো ক্ষেত্ৰতে একে হয় সকলো বিন্দুতে একে থাকিব এটো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 37 নম্বৰ কোৱেশ্যনটো চোৱা এটো এতিয়া তোমাৰ অলপমান ইজি কোৱেশ্যন আহিছে যেহেতু তোমাৰ ইভিএস এর চ্যাপ্টার হয় তো ইভিএস এর চ্যাপ্টারের এমসিকিউ এটা বহুত ইজি থাকে ঠিক আছে তোমালোকে টেনশন কৰিবলগীয়া একো নাই
বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত সমস্যাসমূহ কি হয় বৃহৎ পৰিমাণৰ শস্য পথাৰ হেৰাবলগীয়া হয় এইটো কাৰেক্ট হয় আৰু বৃহৎ পৰিমাণৰ পৰিস্থিতি তন্ত্ৰ বিনষ্ট হয় এইটো কাৰেক্ট হয় অৰ্থাৎ ইয়াৰ বি দুইটা কাৰেক্ট এইটো সি নম্বৰ সৰি ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত 38 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো জীৱৰ শক্তিৰ উদাহৰণ নহয় জীৱৰ শক্তি মানে কি তোমাৰ প্ৰাণী বা জীৱৰ মলমূত্ৰৰ পৰা বা জীৱৰ অংশৰ পৰা হ'ব লাগিব তো খৰিটোতো উদ্ভিদ হয় এটোতো তোমাৰ জীৱৰ শক্তিৰ উদাহৰণ হয় গোবৰ গেছ এটোতো হয় কয়লাটো এটো উদ্ভিদৰ পৰা সৃষ্টি হয় এটো হয় কিন্তু নিউক্লিয়াৰ শক্তি এটো তোমাৰ ডাঙৰ ডাঙৰ বা গধুৰ মৌলৰ বিযোজনৰ ফলতে নিউক্লিয়াৰ শক্তি উৎপন্ন হয় গতিকে ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব বি নম্বৰটো ঠিক আছে নিউক্লিয়াৰ শক্তি এটো জীৱৰ শক্তিৰ উদাহৰণ নহয় এটো বি নম্বৰটো কাৰেক্ট অপশ্যন হয় 39 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো শক্তি সৌৰ শক্তি আধাৰিত নহয় বায়ু শক্তি তোমাৰ বতাৰ নবলিলে বা বতা বলে কেনেকে বায়ুৰ দ্বাৰা গতিকে এটো নহয় ভূতাপীয় শক্তি মানে তোমাৰ মাটিৰ তলৰ শক্তি যিখিনি থাকে সেইখিনিতো তোমাৰ সূৰ্যৰ কাৰণেই হয় জীৱৰ সূৰ্যৰ কাৰণে হয় কিন্তু নিউক্লিয়াৰ শক্তিটো এটো নহয় গতিকে সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 40 নম্বৰ কোৱেশ্চনটো চোৱা 40 নম্বৰ কোৱেশ্চনত কি হৈছে তলত উল্লেখ কৰা কোনখিনি খাদ্য শৃংখল গঠন কৰে খাদ্য শৃংখল গঠন কৰিবলৈ হলে এটা নিৰ্দিষ্ট ক্ৰম বনাব লাগিব যাতে এটাৰ ওপৰত আনটো নিৰ্ভৰশীল হয় এটা ঘাঁহ তো ঘাঁহ কোনে খায় ছাগলীয়ে খায় আৰু ছাগলী কাক খায় মানুহক খায় হয় মানুহক খায় মানে মানুহে তোমাৰ ছাগলীক খায় গতিকে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ঠিক আছে ইয়াৰ পিছত 41 নম্বৰ কোৱেশ্চনটো চোৱা চিপকো আন্দোলন প্ৰথমতে ক'ত হৈছিল এটো ৰেনী নামৰ গাঁৱত হৈছিল এটো গাৰৱাল নামৰ ৰেনী নামৰ গাঁৱত এটো মনত ৰাখিবা আৰু চিপকো আন্দোলনটোৰ মূল উদ্দেশ্য কি আছিল চিপকো আন্দোলনৰ মূল উদ্দেশ্য আছিল তোমাৰ বনাঞ্চল সংৰক্ষণ কৰা ঠিক আছে ইয়াৰ পিছত চোৱা এটো 42 নম্বৰ কোৱেশ্চনটো চোৱা এটা ফুলৰ গঠনৰ চিত্ৰ দেখুওৱা হৈছে যদি ফুলটোৰ পৰা পি অংশটো নোহোৱা হয় তেন্তে তলৰ কোনো প্ৰক্ৰিয়া সংঘটিত নহব এটা চোৱা এটো পি অংশ দি আছে এটো কি হয় এটো এইখিনি তোমাৰ গৰ্ভাশয় হয় আৰু আমি সকলোৱে জানো যে গৰ্ভাশয়ৰ পৰা তোমাৰ কি হয় ফলৰ বিকাশ হয় গতিকে যদি পিটোৱে না থাকে অৰ্থাৎ গৰ্ভাশয় না থাকিলে ফল নহব এটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত চোৱা 43 নম্বৰ কোৱেশ্চনত কি কৈছে পত্ৰৰন্ধ্ৰৰ চিত্ৰৰ পৰা ক্লোৰোপ্লাস্ট অংশটো বাছি উলিওৱা ক্লোৰোপ্লাস্ট মানে হৰিতকণা এটো চাইটো হৰিতকণা হয় এটো তোমাৰ এটো হৈছে ৰক্ষীকোষ এটো ৰক্ষীকোষ হয় মানে আৰু এটো হৈছে পত্ৰৰন্ধ্ৰ গতিকে 4 নম্বৰটো হৈছে ক্লোৰোপ্লাস্ট এটো ডি নম্বৰটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত 44 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে তলত দিয়া শক্তি নৱীকৰণযোগ্য শক্তিৰ উৎস নহয় নৱীকৰণযোগ্য নহয় মানে অনৱীকৰণযোগ্য তো জীৱাশ্ম ইন্ধন অনৱীকৰণযোগ্য শক্তিৰ উৎস হয় এটো সি নম্বৰটো কাৰেক্ট অপশ্যন হয় 45 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে মস্তিষ্কৰ চিত্ৰৰ পৰা ৰক্তচাপ নিয়ন্ত্ৰণ কৰা অংশসমূহ চিনাক্তকৰণ কৰা ৰক্তচাপ কোনে নিয়ন্ত্ৰণ কৰে একেবাৰে লাষ্টৰ যেটো পাৰ্ট আছে না হেতু পন্স মেডুলা আৰু সেৰিব্রাম এটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় পন্স মেডুলা আৰু সেৰিব্রাম এটো বি নম্বৰটো কাৰেক্ট অপশ্যন হয় মোৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে জনোৱাচোন কমেন্ট কৰি তোমালোকে কোনে কিমান নম্বৰ পালা আৰু তোমালোকৰ পিডিএফৰ কাৰণে আৰু এনসাৰ শিটৰ কাৰণে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা ঠিক আছে তোমালোকৰ মই নিজে লিখা হ্যান্ড রিটেন নোটস তোমালোকক প্রভাইড কৰিছো ঠিক আছে যিবোৰৰ পৰা তোমাৰ 99% মানে কি তোমাৰ চেপ্টাৰৰ যেটো 100% কভাৰ আছে তাতে গতিকে 100% কোৱেশ্চনে তাৰ পৰা কমন আহিব ঠিক আছে তোমালোকে হেবোৰ নোটস ফলো কৰিবা তোমালোকৰ ৰিজাল্ট ভাল হ'ব বুলি আশা কৰিছো তোমালোকে ষ্টাডি কৰা যেটো বেছি টাইম নাই ইয়াতে চোৱা যিকেটা লং কোৱেশ্চন আহিছে এটো জিলা তাকো লং কোৱেশ্চন কেটা ইজি আহিছে ঠিক আছে বেলেগ বেলেগ জিলা তোমাৰ এমসিকিউৰ লগতে তোমাৰ এইবোৰ কোৱেশ্চন মানে বেসিক টান আহিছে ঠিক আছে কিছুমান জিলা তোমাৰ কেস বেস ষ্টাডি কোৱেশ্চন বহুত বেছি দিছে কিছুমান জিলা দুই এটা দিছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ